মোৰ এই সিদ্ধান্তক তহঁতে অৱমাননা নকৰিলে মই ভাল। ল'ৰা ছোৱালীহাল জন্ম দিলোঁ, কিন্তু চলি যাব পৰাকৈ গতি এটা দি যাব নোৱাৰিলোঁ। সেইবোৰ এতিয়া চিন্তা কৰি লাভ নাই। তই ভগৱান বিশ্বাসী মানুহ, জ্ঞান বিচাৰত তই কাকো অন্যায় কৰা নাই। আহিলা তুমি? মই তোমালোকৰ গাঁৱলৈ যাবলৈ ওলাইছো। তুমি এইবোৰ কি কৰিবলৈ ওলাইছা গম পাইছানে? একো বেয়া কৰা নাই, এনেই পৰি থকা সেই ঘৰ আৰু মাটিখিনি সীমান্তদাক ভাড়াত দিবলৈহে ওলাইছো। এই ঘৰ মাটি তুমি কাকো দিব নোৱাৰা। কিয় নোৱাৰিম? সিদিনা দেখোন তুমি নিজে এনচিত চহী কৰিছা। তুমি মোক প্ৰতাৰণা কৰিছা। তোমাক মই এই কাম কৰিবলৈ কেতিয়াও নিদিওঁ। কি কৰিবা? কি কৰিবা? কি কৰাৰ ক্ষমতা আছে তোমাৰ? ইমান দিনেতো ককাইহঁতে ঠগি ঠগি খাইছে, কিডাল কৰিব পাৰিছা? মোৰ আগত ডাঙৰ মাত নামাতিবা। তোমাৰ পত্নী হিচাপে তোমাৰ সম্পত্তিৰ ওপৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছে, গতিকে মই যি ইচ্ছা তাকে কৰিব পাৰোঁ। তোমাৰ যি ইচ্ছা তুমি তাকে কৰিব নোৱাৰা। দৰকাৰ হ'লে তোমাৰ পৰা মই পত্নীৰ অধিকাৰো কাঢ়িম। কি ক'লা? তাৰমানে তুমি যদি তুমি সেই ঘৰ মাটিৰ লোভ ত্যাগ কৰিব নোৱাৰা তেন্তে মোক এৰিব লাগিব। তুমি কি কৈছা এবাৰ ভাবি চাইছানে? এয়া অকল পাপাৰ কথাই নহয় মা। তুমি যদি সাধাৰণ গাড়ী এখনৰ কাৰণে বৰদেউতাহঁতক সেইখন ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰোৱা, তেন্তে পাপা আৰু ময়ো এখন ঘৰৰ পৰা ওলাই যাম। ৰিনি, মোক ধমকি দি লাভ নাই মা। তুমি তোমাৰ সম্পত্তি গাড়ী এইবোৰৰ মাজতে থাকা, তাত কিন্তু আমাক নাপাবা। তোমাৰ যি মন যায় কৰিব পাৰা, কিন্তু যি কৰা এবাৰ ভালকে ভাবি চিন্তি কৰিবা। তুমি ওলাই যোৱাৰ পিছত আমিও এখন ঘৰৰ পৰা ওলাই যাম। হেৰা, তুমি মোক এবাৰ বুজিবলৈ চেষ্টা কৰাচোন। মোক কোনো কথা বুজাবলৈ চেষ্টা নকৰিবা। নহয়, মোৰ কথাটো শুনা প্লিজ। পাপা, মা, মা, পাপা। ঐ কন, দুনিয়া দেখিলি? তোতকে দুদিন হলেও বেছিকে দেখিছো। এই দুদিন বেছিকে দেখিব পাৰ, কিন্তু দুনিয়া বুজাত তই মোতকে দুহাত পিছ পৰি আছ। ঘণ্টা পিছ পৰি আছো। আৰে মোৰ নিচিনা মানুহ এটাই দুনিয়া দেখিবলৈ চিনিবলৈ বাকী আছে। ধেত বুলি নকবি। এই মহেন্দ্ৰ দাদাইদেউৰ ঘৰত খাণ্ডৱ দা হৈছে, কিন্তু বীৰেন দা এতিয়াও আহি পোৱাহি নাই। অ সেইটোতো হয়। ঐ বীৰেন দা কেতিয়া আহিব? আচ্ছা বীৰেন দাৰ কিবা হ'ল? এই একোডাল হোৱা নাই। গোসানীয়ে চাগে পূজাৰীৰ হাত ভৰি বান্ধি থৈছে, পাৰ্মিশ্যন দিয়া নাই। না ফোন কৰিব পাৰিছে, না খোজ দিব পাৰিছে। হেই দাদা, এইবিলাক জীৱন নেকি? বাহ অতুল, এইটো কিন্তু তই একেবাৰে তাৰিফ কৰিবলগীয়া কথা কৈছ দেই। তই কি কনপুনা? এইষাৰ কথা শুনিলে মহেন্দ্ৰ দাদাইদেৱে মোক তাৰিফ কৰিব। হ'ব হ'ব, চান্স পাই একেবাৰে বকি দিব নালাগে। মহেন্দ্ৰ ককাইদেউ তোক কি বুলি মাতে? কি? ঐ গৰু, ঐ গাধ। আৰু তোক দাদাইদেউ তোক কি বুলি মাতে? তোক কি বুলি মাতে? তোক দাদাইদেউ কি বুলি মাতে? তোক দাদাইদেউ, তোক দাদাইদেউ শুনি যা, এতিয়া নুশুন। তোক দাদাইদেউ সৰি ৰাণী, মই ইমান উত্তেজিত হ'ব নালাগিছিল।
তোমাৰ উত্তেজনাৰ কি মূল্য আছে মোৰ আগতহে হেনটো ককায়েকৰ আগত একেবাৰে ফেঁচাটো হৈ পৰে ৰ'বা মা পাপাক তুমি তেনেকৈ নকবা অন্তত মোৰ সন্মুখত তুমি পাপাক সৰু কৰি কথা নকবা ৰিনি তই কি মোক এতিয়া শাসন কৰিবি নেকি মই এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয় তোমাৰ ভুল দেখিলে শুধৰাই দিয়াৰ বয়স মোৰ হৈছে ৰিনি মই তোমালোক দুয়োকে সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ তোমালোকক কোনোবাই কিবা কওক সেইটো মই কেতিয়াও নিবিচাৰোঁ তোমাক মই আজি প্ৰশ্ন কৰিছোঁ মা পাপাই ককায়েকক ভাল পোৱাটো কেনেকৈ ভুল হ'ব পাৰে হ'ব ৰিনি তই মনে মনে থাকচোন নিজৰ গাঁওখনক ভাল পোৱাটো পাপাৰ কোনো অপৰাধ নহয় সেই অধিকাৰ তেওঁৰ নিশ্চয় আছে তুমি সেই অধিকাৰৰ পৰা পাপাক কিয় বঞ্চিত কৰিছা প্লিজ প্লিজ ৰিনি ৰাণী আঘাতপ্ৰাপ্ত এইবোৰ কথা কৈ তেওঁৰ মনত পুনৰ আঘাত দিয়াহে হ'ব তই মনে মনে থাকচোন নহয় পাপা অশান্তিৰ ভয়ত সহি থকাৰ বাবে আজি আমাৰ ঘৰত এই অথন্তৰ মই নসহোঁ প্ৰয়োজন হ'লে মাৰ চকুত আঙুলি দি বুজাই দিম যে ছিংগাপুৰৰ পৰা অনা টি ছেট এটাতকৈ তেজৰ সম্পৰ্ক বহুত বেছি মূল্যৱান ৰিনি সীমান্ত মামাৰ লাখটকীয়া প্ৰলোভনতকৈ বৰদেউতাৰ ঘোষা ফাঁকি হাজাৰ গুণে মূল্যৱান হ'ব তই মনে মনে থাকচোন নাথাকো মনে মনে মই কৈছোঁ নহয় তুমি ক'লে হ'বনে তুমি কোন তুমি কেতিয়াবা মোক শাসন কৰি পাইছা মাৰ উচ্চাকাংক্ষাত কেতিয়াবা বাধা দি পাইছা হ'ব হ'ব যথেষ্ট হৈছে নাই হোৱা যথেষ্ট পুৰুষ হৈও তুমি কাপুৰুষৰ দৰে ব্যৱহাৰ কৰা পাপা ৰিনি থেংক ইউ পাপা তোমাৰ মই এই ৰূপটো চাবৰ কাৰণেই বিচাৰি আছিলোঁ ব'লা আমি বৰদেউতাৰ কাষত থিয় দিওঁগৈ ব'লা কিন্তু ৰাণী তেওঁ যি কৰে কৰক আমি যাওঁ ব'লা হেল্ল' ককা মা নহয় মই ৰিনিহে অঁ মোৰ ভালেই আছে আছে দিছোঁ ৰ'বা মা তোমাক ককাই ফোন কৰিছে ব'লা পাপা আমি ৰেডি হওঁ হেল্ল' ৰাণী হেল্ল' নকওঁ কিয় হেল্ল' 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 ৰাণী হেল্ল' ৰাণী তুমি কিবা ভাবি আছা পাপা নাই এনেই এনে নহয় দেই তুমি কিবা চিন্তা কৰি আছা আচলতে মই ৰাণীৰ কথা ভাবিছোঁ তেওঁ আজি শৰীৰ আৰু মন দুয়োটাতে বৰ কষ্ট পালে সেইলৈ কিয় চিন্তা কৰিছা এদিন নহয় এদিন মাক শুধৰাব লাগিলেহেঁতেন সেইবুলি এনেকৈ এইবোৰ পাৰ্ট অফ দ্য গেম পাপা মায়ে হাতত জুই লৈ খেলিছিলে সেয়ে পুৰিলে চ' চিম্পল কথা তথাপি তেওঁক এনেকৈ এৰি আহিব নালাগিছিল অৱশ্যে ককা আইতাহঁতে খবৰটো পাইছে যেতিয়া কিবা এটা ব্যৱস্থা নিশ্চয় কৰিব গতিকে এতিয়া মন মাৰি নাথাকিবা 2 ঘণ্টা 2.5 ঘণ্টামানৰ পাছত গাঁৱৰ ঘৰে পামগৈ তোমাৰ মুডটো এনেকৈ দেখিলে লাচিতহঁতে কি ভাল পাব জানো কাৰ ফোন অজানৰ ফোন তাৰ চাগে ৰৈ ৰৈ আমনি লাগিছে
তেওঁক বৰুৱাৰ ৱৰ্কশ্বপলৈকে মাতা তাতে আমি লগ হ'ম আমাৰ গাড়ীখন তাতে থৈ গুচি যাম হেল্ল' তোৰনো কিহৰ অভাৱ মাজনী ধনে জনে মানে সন্মানে তোৰতো সকলো আছে মই মাৰে বুঢ়া হৈ আহিছো আজি আছো কাইলে নাই আমাৰ অবিহনে তয়েইতো মোৰ বিশাল সম্পত্তিৰ অধিকাৰিনী তেওঁলোকে মোক এৰি থৈ গুচি গ'ল মা তেওঁলোক আকৌ ঘূৰি আহিবনে পাপা আহিব নিশ্চয় আহিব তেওঁলোকে কিন্তু মোৰ ওপৰত খং কৰি গুচি গৈছে খং তোৰ ওপৰত নহয় ৰাণী বীৰেণ আৰু ৰিণীৰ খং সীমান্তৰ ওপৰত হলা গছ দেখি বাগি কোঠা মাৰিব যোৱাৰ কাৰণে সীমান্তক ময়ো বেয়া পাইছোঁ মাৰক সোধচোন তেওঁ বৰ দুখ পাইছে এই মহেন্দ্ৰ বৰুৱাৰ দৰে এজন দেৱতাক তেওঁ অন্যায় কৰিব যাব নাপায় তইনো সীমান্তক কিয় ইমান গুৰুত্ব দিলি মই হলে বুজি নাপালো সিটো সৰুৰে পৰাই বৰ দুষ্ট প্ৰকৃতিৰ ল'ৰা আছিল হৈ যায় প্ৰত্যেক মানুহৰে একোটা এনেকুৱা ভুল হৈ যায় সেইটো একো ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল সেই ভুলৰ উপলব্ধিৰে শুধৰণি কৰাটোহে টকাৰ লোভতেই হওক বা মহেন্দ্ৰৰ জেদতেই হওক তই এটা ভুল কৰিলি এতিয়াও সময় উকলি যোৱা নাই ভুলৰ শুধৰণিৰে তোৰ সেই ঘৰখনক এতিয়াও আপোন কৰি ল'ব পাৰ তয়ে জানো সেইখন ঘৰৰ একমাত্ৰ বোৱাৰী নহয় হা বৰজনাৰৰ আশীৰ্বাদ দেৱৰৰ উৎপাত আৰু ভতিজা ভতিজীহঁতৰ আবদাৰে জানো তোৰ পৰম প্ৰাপ্তি নহয় মাজনী মা তোৰনো কিহৰ অভাৱ মাজনী ধনে জনে মানে সন্মানে তোৰতো সকলো আছে মই মাৰে বুঢ়া হৈ আহিছো আজি আছো কাইলে নাই আমাৰ অবিহনে তয়েইতো মোৰ বিশাল সম্পত্তিৰ অধিকাৰিনী নকবা আৰু একো নকবা পাপা ভুল নহয় মই পাপ কৰিলো মহাপাপ মোক ক্ষমা কৰি দিয়া মা মোক ক্ষমা কৰি দিয়া পাপা মোক এবাৰ আমাৰ গাঁৱৰ ঘৰলৈ লৈ ব'লা মোক এবাৰ লৈ ব'লা পাপা হ'ব মাজনী ঐ তুলা ঐ কন্দা ঐ তুলা ঐ কন্দা ঐ তুলা ঐ কন্দা ঐ ডাঙৰ ঘটনা এটা হৈছে এ ৰ কাম কাজ হেৰুৱাই আমাৰ যি অৱস্থা হৈছে তাতকে আৰু কি ঘটনা হ'ব পাৰে নহয় নহয় সাংঘাতিক ঘটনা এটা হৈছে থাক দুদিন ধৰি দেৱেন্দাক আমি কথা থাকে শুনাব পৰা নাই তাৰ আকৌ সাংঘাতিক কথা শুনিব লাগে নহয় মহেন্দ্ৰ কাইদেউহঁতক ঠিকাদাৰে ঘৰৰ পৰা উলিয়াই দিবলৈ গৈছে লগত গুণ্ডাও লৈ গৈছে কিন্তু কিয় মই সেইবিলাক নাজানো মাত্ৰ ঠিকাদাৰে গুণ্ডাবিলাকক কোৱা শুনিছো লাচিতহঁতৰ ঘৰৰ মানুহবিলাকক গতিয়াই বাহিৰ কৰি দিবি হা ঐ এইটো হ'ব নোৱাৰে দেৱেন্দা ক'ত দেৱেন্দা কেম্পত মাল খাই বেহুচ অতুল তই লাচিত তালৈ যা মই গাঁৱৰ ল'ৰা কেইটামান গোটামগৈ লাগিব কৃষ্ণ ভিতৰলৈ যা নাযাওঁ এই ঘৰ মই কাকো এৰি নিদিওঁ দেউতা লাচিত
দাদু লাচিত দাদু লাচিত দাদু 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 কিয় অতুল সাংঘাতিক ঘটনা দাদু কি সাংঘাতিক ঘটনা হ'ল অলপ ঠিকাদাৰে আপোনালোকক ঘৰ পৰা লৈ দিবলৈ আহিছে কি দাদু সি লগত বোলে গুণ্ডাও লৈ আহিছে কি গুণ্ডা লৈ আহিছে তই ইমান লাচিত লাচিত অতুল ঠিকাদাৰক কগৈ মোক ঘৰৰ পৰা উলিয়াবলৈ গুণ্ডা আনিব নালাগে তেওঁ নিজে আহি ক'লে মই হাঁহি হাঁহি ঘৰ খালী কৰি দিম কিন্তু দাদাদেউ আপুনি ঘৰ খালী কিয় কৰিব বৰ্তমানে ঘৰ মাটিৰ ওপৰত মোৰ অধিকাৰ হেৰুৱাই পেলাইছো কোনে আমাৰ ঘৰৰ পৰা উলিয়াই চাই লওঁ কাৰ আশা আছে লাচিত লাচিত বলিয়ালি নকৰিবি তাখন থৈ দে গৈ আপুনি মোক বাধা নিদিব দেউতা লাচিত ভিতৰলৈ যা নাযাওঁ এই ঘৰ মই কাকো এৰি নিদিওঁ দেউতা লাচিত মোৰ শপত তই ভিতৰলৈ যা অতুল যাকে যা অধিকাৰ আছে